ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকক বংগ বিভাজনৰ পৰা আৰু কেইটামান দশম শ্ৰেণীৰ বংগ বিভাজনৰ পৰা আৰু কেইটামান প্ৰশ্ন তুলি আনিছো আৰু তোমালোকৰ এই প্ৰশ্নসমূহৰ উত্তৰ যদি জানিব পাৰা তেতিয়াহ'লে তোমালোকৰ পৰীক্ষাত বহুত কামত আহিব। হয় তোমালোকে যদি ফেচবুকত চাই আছা তেতিয়াহ'লে তলৰ কমেণ্টত ইউটিউবৰ লিংকটো আছে আৰু সেই লিংকত গৈ তোমালোকে সম্পূৰ্ণ ভিডিঅ'টো চাব পাৰিবা। মই প্ৰশ্নখিনি এবাৰ আওৰাই দিছো। বংগবংগ কি? 1 নম্বৰ প্ৰশ্ন আৰু 2 নম্বৰ হৈছে কেতিয়া আৰু কোনে বংগ বিভাজনৰ প্ৰক্ৰিয়াটোৰ এটা বিস্তাৰিত বিৱৰণ প্ৰস্তুত কৰিছিল। পিছৰ প্ৰশ্নটো হ'ব বংগ ভংগৰ অন্তৰ্নিহিত উদ্দেশ্য কি আছিল, মূল উদ্দেশ্যটো কি আছিল। কেতিয়া তাৰ পিছৰ প্ৰশ্নটো হৈছে কেতিয়া বংগৰ প্ৰস্তাৱ কাৰ্জনে লণ্ডনলৈ পঠিয়াইছিল আৰু এই প্ৰস্তাৱ কোনে কেতিয়া অনুমোদন জনাইছিল। তাৰ পিছৰ প্ৰশ্নটো আছে কেতিয়া বংগৰ প্ৰস্তাৱ চৰকাৰীভাৱে প্ৰকাশ কৰা হৈছিল। তাৰ পিছত আছে কেতিয়া বংগভংগ কাৰ্যকৰী কৰা হৈছিল আৰু শেষৰটো প্ৰশ্ন আজিৰ আছে বংগ বিভাজনৰ ফলত সৃষ্টি হোৱা প্ৰদেশ দুখনৰ নাম আৰু প্ৰদেশ দুখনৰ ৰাজধানীৰ নাম লিখা। এইকেইটা প্ৰশ্নৰ আজি সমাধান মই তোমালোকক দি আছো। মই আগতে কৈছো যদি ফেচবুকত চাই আছা তেতিয়াহ'লে তোমালোকে ইউটিউবত যাবা আৰু ইউটিউবত গৈ পেলাই সম্পূৰ্ণ প্ৰশ্নৰ উত্তৰখিনি তোমালোকে পাই যাবা। হয় যদি কিবা অসুবিধা পোৱা তেতিয়াহ'লে নিশ্চয় কমেণ্ট যোগে জনাবা। হয় ছাত্ৰ ছাত্ৰীসকল আজি আলোচনা কৰিবলৈ লৈছো বংগবংগ কি। 1 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হৈছে বংগদেশক দুভাগ কৰা আৰু এটা ভাগক অসমৰ সৈতে সংলগ্ন কৰাটোৱেই বংগবংগ বোলা হয়। পুনৰ কৈ দিছো বংগদেশক দুভাগ কৰা আৰু এটা ভাগক অসমৰ সৈতে সংলগ্ন কৰাটোকে বংগবংগ বোলা হয়। নেক্সট কুৱেশ্যন হৈছিল কেতিয়া আৰু কোনে বংগ বিভাজনৰ প্ৰক্ৰিয়াটোৰ এটা বিস্তাৰিত বিৱৰণ প্ৰস্তুত কৰিছিল। হয় কেতিয়া। উত্তৰটো হ'ব 1903 চনৰ 1 জুন তাৰিখে লৰ্ড কাৰ্জনে ভাৰত চৰকাৰৰ ৰাষ্ট্ৰ সচিব হাৰ্বাৰ্ট ৰিজলিৰ লগত আলোচনা কৰি বংগ বিভাজনৰ বিস্তাৰিত বিৱৰণ প্ৰস্তুত কৰিছিল। হয় আকৌ কৈ দিছো 1903 চনৰ 1 জুন তাৰিখে লৰ্ড কাৰ্জনে ভাৰত চৰকাৰৰ ৰাষ্ট্ৰ সচিব হাৰ্বাৰ্ট ৰিজলিৰ লগত আলোচনা কৰি বংগ বিভাজনৰ বিস্তাৰিত বিৱৰণ প্ৰস্তুত কৰিছিল। নেক্সট কুৱেশ্যনটো হ'ব বংগভংগৰ অন্তৰ্নিহিত উদ্দেশ্য কি আছিল। উত্তৰ একেবাৰে সহজ হিন্দু মুছলমানৰ একতা ভাঙি দিয়া। হিন্দু মুছলমানৰ মাজত যিটো একতা আছিল সেই একতাটো ভাঙি দিয়াই প্ৰধান আৰু অন্তৰ্নিহিত উদ্দেশ্য আছিল ব্ৰিটিছৰ। হয় পিছৰ প্ৰশ্নটো হ'ব কেতিয়া বংগভংগৰ প্ৰস্তাৱ কাৰ্জনে লণ্ডনলৈ পঠিয়াইছিল আৰু এই প্ৰস্তাৱ কোনে কেতিয়া অনুমোদন জনাইছিল। উত্তৰটো হ'ব 1905 চনৰ 2 ফেব্ৰুৱাৰী তাৰিখে বংগবংগৰ প্ৰস্তাৱ কাৰ্জনে লণ্ডনলৈ পঠিয়াইছিল আৰু 1905 চনৰ 9 জুনত ভাৰত সচিব বৰ্ডিকে অনুমোদন জনাইছিল। আকৌ কৈ দিছো 1905 চনৰ 2 ফেব্ৰুৱাৰীত বংগবংগৰ প্ৰস্তাৱ কাৰ্জনে লণ্ডনলৈ পঠিয়াইছিল আৰু 1905 চনৰ 9 জুন তাৰিখে জন বৰ্ডিকে এইটোক অনুমোদন জনাইছিল। পিছৰ প্ৰশ্নটো হ'ব কেতিয়া বংগবংগৰ প্ৰস্তাৱ চৰকাৰীভাৱে প্ৰকাশ কৰা হৈছিল। এই প্ৰস্তাৱটো কেতিয়া প্ৰকাশ কৰা হৈছিল। উত্তৰ হ'ব 1905 চনৰ 1 ছেপ্টেম্বৰ তাৰিখে চৰকাৰীভাৱে প্ৰকাশ কৰা হৈছিল। পিছৰ প্ৰশ্নটো হ'ব কেতিয়া বংগবংগ কাৰ্যকৰী কৰা হৈছিল। উত্তৰটো হ'ব 1905 চনৰ 16 অক্টোবৰ তাৰিখে বংগবংগ কাৰ্যকৰী কৰা হৈছিল। পিছৰ প্ৰশ্নটো হ'ব বংগ বিভাজনৰ ফলত সৃষ্টি হোৱা প্ৰদেশ দুখনৰ নাম ৰাজধানী সহ লিখা। অৰ্থাৎ প্ৰদেশ কোন দুখন সৃষ্টি হৈছিল বংগ বিভাজনৰ ফলত। উত্তৰটো হ'ব পূৰ্ববংগ আৰু অসম। ইয়াৰ ৰাজধানী আছিল ঢাকা আৰু 2 নম্বৰ প্ৰদেশখন হ'ব বংগ প্ৰদেশ। ইয়াৰ ৰাজধানী আছিল কলিকতা। হয় তোমালোকে মোৰ এই পেজটোক মোৰ এই হেৰিটোক ইউটিউবৰ চেনেলটোক তোমালোকে ফ'ল' কৰিবা, বেল আইকনটো বজাই থবা, তেতিয়াহ'লে তোমালোকে মোৰ যিবিলাক ভিডিঅ' আপলোড দিছোঁ সেইবিলাক নিশ্চয় তোমালোকে লগে লগে পাই যাবা আৰু এইবিলাক তোমালোকে আওৰাই শুনি থাকিবা, তেতিয়াহ'লে তোমালোকৰ বেনিফিট হ'ব। হয় মই কপিল ছাৰে আজি এইখিনি আলোচনা কৰিলোঁ আৰু কিবা যদি জানিবলগীয়া আছে নিশ্চয় তোমালোকে কমেণ্ট যোগে জনাবা। হয় সকলোৰ মংগল কামনা কৰি আজিৰ ভিডিঅ'টি ইমানতে সমাপ্ত কৰিলোঁ। জয় আই অসম।